সকলোৱে গমে পাইছে যে আমি UPSCৰ C সেটৰ যিটো মেথছ পাৰ্ট আছিলে সেই মেথছ পাৰ্টৰ টপিক ৱাইজ PYQ কৰি আছিলোঁ আৰু প্ৰথম টপিকটো আছিলে এভাৰেজ আৰু এই এভাৰেজ টপিকটো আজি এইটো ভিডিঅ'তে শেষ হ'ব কেইটামান মেথছ আছে সেইকেইটা শেষ হোৱাৰ পাছত এভাৰেজ টপিকটো আমাৰ শেষ হ'ব আৰু এভাৰেজ টপিকটো শেষ হোৱাৰ পাছতে আমাৰ নেক্সট টপিক আমি আৰম্ভ কৰিম গতিকে ভিডিঅ'টো সকলোৱে চাব এই ভিডিঅ'টোৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল এইটো যিটো আমাৰ UPSC 2020ত আহিছিলে C সেটত এইটো এতিয়া আমি সলভ কৰিম এই কুৱেশ্যনটো সলভ কৰাৰ আগতে এটা কথা কৈ দিওঁ যে যদি এভাৰেজ মাৰ্কছৰ ক্ষেত্ৰত যদি কুৱেশ্যন আহে তেতিয়া আমি এই এভাৰেজ মাৰ্কছটো আমি কেনেকৈ উলিয়াম যে এভাৰেজ মাৰ্কছ ইকুৱেল টু টোটেল মাৰ্কছ ডিভাইডেড বাই টোটেল ষ্টুডেণ্ট যদি আমি টোটেল মাৰ্কছক যদি টোটেল ষ্টুডেণ্টেৰে আমি ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম এভাৰেজ মাৰ্কছ পাম গতিকে এতিয়া আমি এইটো সলভ কৰিম ইয়াতে ছোৱালীৰ এভাৰেজ মাৰ্কছ ইন ইংলিছ এভাৰেজ মাৰ্কছ ইন হিন্দী দিয়া আছে আৰু ল'ৰাবোৰৰ এভাৰেজ মাৰ্কছ ইন ইংলিছ আৰু এভাৰেজ মাৰ্কছ ইন হিন্দী দিয়া আছে অভাৰঅল এভাৰেজ মাৰ্কছো ইয়াত দিয়া আছে যে 8.8 আৰু হিন্দীৰ এভাৰেজ মাৰ্কছ কি দিয়া আছে x দিয়া আছে কুৱেশ্যনটোত সুধিছে যে হোৱাট ইজ দ্য ভেলু অফ x ইন দ্য এবভ টেবল এই xৰ মানটো আমি উলিয়াব লাগে এই কুৱেশ্যনটো কৰাৰ আগতে মই কুৱেশ্যনটোৰ প্লেনিংটো কৈ দিছোঁ যে কেনেকৈ কৰিম আমি ছোৱালীবোৰৰ সংখ্যা আমি x বুলি ধৰি ল'ম মানে ছোৱালী আমাৰ x জনী আছে আৰু ল'ৰাবোৰৰ সংখ্যা আমি y বুলি ধৰি ল'ম মানে ল'ৰাৰ সংখ্যা y জন আছে তাৰ পাছৰ প্লেনিংটো হ'ল যে এই প্ৰথম ডাটাখিনি ইউজ কৰি ইংলিছ মাৰ্কছৰ যিটো ডাটা আছে এই ডাটা ইউজ কৰি আমি ইকুৱেশ্যন নাম্বাৰ 1 পাম আৰু নেক্সট হিন্দী এভাৰেজ মাৰ্কছৰ যিটো ডাটা আছে এই ডাটা ইউজ কৰি আমি ইকুৱেশ্যন নাম্বাৰ 2 পাম এই ইকুৱেশ্যন নাম্বাৰ 1 আৰু ইকুৱেশ্যন নাম্বাৰ 2টো যেতিয়া আমি ভেৰিফাই কৰি সিম্পলিফাই কৰি দিম তেতিয়া আমাৰ এই xৰ মানটো আমি উলিয়াব পাৰিম এই কুৱেশ্যনটো কৰিলে গম পাম বাৰু এতিয়া অলপ বুজাত অসুবিধা হ'ব পাৰে প্ৰথম কি ধৰি ল'লোঁ আমি যে ছোৱালীৰ সংখ্যা x আৰু ল'ৰাৰ সংখ্যা y মানে ছোৱালী একজনী আছে আৰু ল'ৰা y জন আছে এতিয়া আমি প্ৰথম ডাটাটো ইউজ কৰি যিটো আমাৰ প্ৰথম ডাটা আছে এই ডাটাটো ইউজ কৰি আমি ইকুৱেশ্যনটো এনেধৰণে লিখিব পাৰোঁ যে 9x plus 8y equal to x plus y equal to 8.8 overall average mark 8.8 9x plus 8y এই 9x plus 8y টো আমি কেনেকৈ পালোঁ যে ছোৱালীৰ সংখ্যা x ধৰাই আছে ল'ৰাৰ সংখ্যা y ধৰাই আছে আৰু আমি এভাৰেজৰ ফৰ্মুলা মতে কি কৰিব লাগে যিকেইটা আছে সেইকেইটা কি কৰিব লাগে প্লাছ কৰিব লাগে প্লাছ কৰি দিলোঁ আৰু প্লাছ কৰাৰ পাছত আমি কিহেৰে ডিভাইড কৰিব লাগে যে ষ্টুডেণ্ট কিমান আছে বা কিমানজন ষ্টুডেণ্ট আছে কিমানজন ষ্টুডেণ্ট আছে সেইটোক যদি আমি ডিভাইড কৰোঁ তেতিয়া কি পাওঁ অভাৰঅল এভাৰেজ মাৰ্কছ পাওঁ তেতিয়া আমি এই ডাটাটো ইউজ কৰি এই ইকুৱেশ্যনটো পালোঁ যদি আমি এই ইকুৱেশ্যনটো সলভ কৰোঁ তেতিয়া আমি পাম 9x plus 8y equal to 8.8 into x plus y then next আমি সলভ কৰিলে কি পাম 9x plus 8y equal to 8.8x plus 8.8y x থকাটো এইটো সাইডে আনিলোঁ আৰু y থকাবোৰ সেইটো সাইডে আনিলোঁ ইকুৱেশ্যনৰ সেইফালে নিলে কি হ'ব আমাৰ
9x minus 8.8x equal to 8.8y minus 8y. আৰু এইটো ইকুৱেশ্যনটো কেনেকৈ পালোঁ আমি যে ইয়াতে এইটো কি এক্স ফালটো প্লাছ হৈ আছিলে আৰু এইটো চাইডে সমান চিনৰ এইটো চাইডে অনাৰ কাৰণে মাইনাছ হৈ গ'ল আৰু এইটো ইয়াতে প্লাছ হৈ আছিলে আৰু এইটো চাইডে নিয়াৰ কাৰণে মাইনাছ হৈ গ'ল। এতিয়া আমি এইটো সলভ কৰি কিনে কি পাম 0.2x পাম ইয়াতে 0.2x equal to 0.8y পাম। যিহেতু সমান চিনৰ ইফালেও পইণ্ট আছে ইফালেও পইণ্ট আছে গতিকে দুটা পইণ্ট আমি উঠাই দিব পাৰিম উঠাই দিলে কি হ'ব twice x equal to 8y। এইটো যদি আমি সলভ কৰোঁ তেতিয়া কি পাম আমি twice x equal to 8y x by y equal to কি পাম 4/1 পাম আৰু এইটো যদি সলভ কৰোঁ তেতিয়া x is equal to 4y পাম। গতিকে আমি y মানটো পালোঁ। ইকুৱেশ্যন 1 ইউজ কৰি বা প্ৰথম ডাটাখিনি ইউজ কৰি xৰ মান আমি পালোঁ। আৰু এই xৰ মানটো আমি কেনেকৈ পালোঁ যিটো আমাৰ অভাৰঅল ইংলিছ ছাবজেক্টৰ ডাটাখিনি দিয়া আছিলে যিটো ডাটা দিয়া আছিলে আমাক এই ইংলিছৰ ডাটাখিনি ইউজ কৰি আমি এটা ইকুৱেশ্যন পালোঁ। সেই ইকুৱেশ্যনটো সলভ কৰাত আমি কি পালোঁ এই xৰ মানটো পালোঁ। এতিয়া আমি নেক্সট ডাটাটো চাম। এই যিটো ডাটা আছে এই ডাটাটো ইউজ কৰি আমি এনেডাৰ ইকুৱেশ্যন এটা পাম আৰু সেই ডাটাটো ইউজ কৰি ইকুৱেশ্যনটো কেনেকৈ পাম যে হিন্দী ছাবজেক্টৰ যিটো ডাটা আছে সেই ডাটাটো ইউজ কৰি আমি কি পাম 8x plus 7y equal to divided by x plus y equal to x পাম। যিটো আমাৰ এই ডাটা আছে এই ডাটাটো ইউজ কৰি ঠিক এই ইকুৱেশ্যনটো যেনেদৰে বনাইছিলোঁ সেই ইকুৱেশ্যনটোৰ দৰে সেই ইকুৱেশ্যনটো বনোৱা গৈছে আৰু এই ডাটাখিনি ইউজ কৰি আমি ইকুৱেশ্যনটো পালোঁ। সেই ইকুৱেশ্যনটো যদি আমি সলভ কৰাৰ আগতে এটা কথা আমি সুবিধাৰ কাৰণে কৰি লওঁ এই যিটো x আছে এই xটো আমি a বুলি ধৰি লওঁ কাৰণ ইয়াতো x আছে ইয়াতো x হ'লে আমাৰ কেলকুলেশ্যনত অসুবিধা হৈ যায় গতিকে এই xটো আমি a বুলি ধৰি ল'লোঁ। যদি xটো আমি a বুলি কনচিডাৰ কৰোঁ তেতিয়া আমি ইকুৱেশ্যনটো কি পাম যে 8x plus 7y equal divided by x plus y equal to a পাম। আৰু এই ইকুৱেশ্যনটো যদি আমি চিম্প্লিফাই কৰোঁ তেতিয়া 8x plus 7y equal to a into x plus y ইয়াতে হৰণ হৈ আছিলে এইটো চাইডে নিয়াৰ ফলত পূৰণ হ'ল আৰু এইটো সলভ কৰিলে কি পাম 8x plus 7y equal to ax plus ay। যিটো আমাৰ এই xৰ মানটো আমি কি পালোঁ ইকুৱেশ্যন নম্বৰ 1ত যিটো x আছিলে এই xৰ মানটো আমি কি পাইছিলোঁ অলপ আগতে xৰ মানটো 4y পাইছিলোঁ। এই xৰ মানটো যদি আমি এই নেক্সট ইকুৱেশ্যনটোত বহাই দিওঁ তেতিয়া আমি কি পাম ইকুৱেশ্যনটো প্ৰথমতে পাতি লওঁ তেতিয়া আমাৰ সুবিধা হ'ব 8x plus 7y equal to ax plus ay। xৰ মান কি পাইছিলোঁ 4y পাইছিলোঁ ইয়াৰ xৰ মান বহাই দিলোঁ প্লাছ 7y equal to a into 4y plus ay 4 into 8 কি পাম আমি
32y প্লাছ 7y ইকুৱেল টু ইয়াতে এ কি আছে এই ইকুৱেশ্যনটোত এটো কমন আছে গতিকে এটো আমি যদি কমন লওঁ তেতিয়া কি পাম 4y প্লাছ y পাম যদি সলভ কৰোঁ তেতিয়া 32y প্লাছ 7y ইকুৱেল টু কি পাইছিলোঁ a ইনটু 5y এই 5y টো কেনেকৈ আহিল ইয়াতে 4টা y আছে আৰু এটা y লগ হ'ল 5টা হৈ গ'ল ইয়াক সলভ কৰিলে কি পাম ইয়াতে 32টা y আছে ইয়াতে 7টা y আছে গতিকে টোটাল কিমান হ'ব 39y ইকুৱেল টু a 5y যদি আমি এই 5y টো যদি আমি ইকুৱেশ্যনৰ এইটো সাইডে আনো তেতিয়া কি হ'ব 39y ডিভাইডেড বাই 5y ইকুৱেল টু a এই y আৰু y কেনসেল হোৱাত নেক্সট যদি আমি ক্যালকুলেশনটো কৰোঁ তেতিয়া আমি কি পাম 39 ডিভাইডেড বাই 5 ইকুৱেল টু a পাম আৰু এইটো হৰণ কৰিলে আমি এপ্ৰক্স 7.8 পাম কিহৰ মান এইটো a আৰু a টো আমি কি বুলি ধৰিছিলোঁ কিহৰ ঠাইত ধৰিছিলোঁ a টো এই x টো আমি a বুলি ধৰিছিলোঁ আৰু x টো ডাটাখন যিটো ডাটা দি আছে ডাটাৰ কোনটো x আছিলে এই x টো আছিলে আৰু এই x ৰ মান আমি কি পালো এই x ৰ মান আমি পালো 7.8 গতিকে আমাক কি উলিয়াব দিছিলে কুৱেশ্যনত উলিয়াব দিছিলে যে what is the value of x in the above table এই টেবুলখনৰ এই x ৰ মানটো উলিয়াব দিছিলে x ৰ মান কিমান পালো 7.8 গতিকে অপচন কোনটোত আছে অপচন a আছে এই কুৱেশ্যনটোৰ অপচন a is the correct answer এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম এই কুৱেশ্যনটো আহিছিলে UPSC 2017 ৰ CSET ত আহিছিলে এই কুৱেশ্যনটো এতিয়া সলভ কৰিম আমি কুৱেশ্যনটোত কি দিয়া আছে There are 13 two-digit consecutive odd numbers. If 13 is the mean of the first 5 such numbers, then what is the mean of all 13 numbers? মানে two-digit consecutive odd number আমাৰ এটা series আছে য'ত 13টা নাম্বাৰ আছে আৰু নেক্সট কি দিয়া আছে প্ৰথম 5টা নাম্বাৰৰ এভাৰেজ বা মিন কিমান দিয়া আছে 39 দিয়া আছে আৰু আমি কি উলিয়াব লাগে what is the mean of all 13 numbers এই গোটেই 13টা নাম্বাৰৰ আমি কি উলিয়াব লাগে এভাৰেজ উলিয়াব লাগে বা মিন উলিয়াব লাগে আমি ফাৰ্স্ট কি কৰিম আমি কুৱেশ্যনটোত কি দিয়া আছে according to question আমাক কি দিয়া আছে প্ৰথম 5টা নাম্বাৰৰ এভাৰেজ কি দিয়া আছে 39 দিয়া আছে যদি আমি ধৰি লওঁ যে প্ৰথম এই সিৰিজটোৰ নাম্বাৰটো হ'ল x তেতিয়া আমি according to question আমি কি পাম x এটা নাম্বাৰ x plus 2 এটা consecutive odd numbers সেইকাৰণে plus 2 2 2 যোগ হৈ যাব নেক্সট কি পাম x plus 4 এটা নাম্বাৰ নেক্সট কি পাম x plus 6 এটা নাম্বাৰ আৰু নেক্সট কি পাম x plus 8 এটা নাম্বাৰ আৰু এভাৰেজ বা মিন আমাৰ কিমান দিয়া আছে 39 দিয়া আছে মানে এই সংখ্যা কেইটাৰ কি কৰিছে প্লাস কৰিছে এভাৰেজৰ ফৰ্মুলা মতে ডিভাইডেড বাই কি কৰিব লাগিব 5 কৰিব লাগিব যেহেতু 5টা নাম্বাৰ আছে এই স্টেটমেন্ট মতে আমি এই ইকুৱেশ্যনটো পালো যেটো এভাৰেজৰ ফৰ্মুলা ইউজ কৰি পালো আমি আৰু এই ইকুৱেশ্যনটো যদি আমি সলভ কৰো তেতিয়া আমি কি পাম এটা কেইটা x আছে 1 2 3 4 5
5টা x আছে 5x প্লাছ 2 4 6 8 কিমান হ'ব 20 ডিভাইডেড বাই 5 ইকুৱেল টু 39 হ'ব এতিয়া এইটো যদি আমি সলভ কৰোঁ তেতিয়া আমি কি পাম 5x plus 20 divided by 5 equal to কিমান পাইছিলো আমি 39 পাইছিলো 5x plus 20 equal to 39 into 5 5x plus 20 equal to এটো পূৰণ কৰিলে কিমান হ'ব 5 19 195 5x plus 20 equal to কিমান পালো 195 পালো তে 5x equal to 195 minus 20 5x is equal to কিমান পালো 5 7 1 175 x is equal to কিমান পালো 175 divided by 5 এটো যদি আমি হৰণ কৰো কিমান পাম 35 পাম এতিয়া আমি x ৰ মান কি পালো আমি x is equal to 35 তাৰ মানে আমাৰ যেটো সিরিজ দিয়া আছিলে কনজুগেটিভ ওড নাম্বাৰ 2 ডিজিটৰ ইয়াৰে প্ৰথম সংখ্যাটো কিমান 35 এতিয়া নেক্সট আমি কি কৰিব লাগিব যে আমি আগতে পাইছিলো যে এভাৰেজ উলিয়াব লাগিলে আমি কি কৰিব লাগিব টোটাল নাম্বাৰৰ কি যোগফল ডিভাইডেড বাই কি কৰিব লাগিব টোটাল নাম্বাৰ মানে টোটাল নাম্বাৰটো আমি আমাক কি দিয়া আছে কোৱেশ্যনত 13 দিয়া আছে মানে 13টা টোটাল নাম্বাৰ দিয়া আছে আৰু টোটাল নাম্বাৰৰ কি উলিয়াব লাগিব আমি যোগফল উলিয়াব লাগিব যদি আমি টোটাল নাম্বাৰৰ যোগফলটোক টোটাল নাম্বাৰেৰে হৰণ কৰি দিও তেতিয়া আমাৰ এনসাৰটো আমি পাই যাম এতিয়া প্ৰথম যেটো স্টেটমেন্ট দিছিলে আমাক যে if 39 is the mean of first 5 such numbers মানে প্ৰথম পাঁচটা নাম্বাৰৰ যেটো আমাৰ এভাৰেজ দিছিলে সেই এভাৰেজটো ইউজ কৰি আমি কি পালো যে এই সিরিজটোৰ প্ৰথম নাম্বাৰটো পালো 35 গতিকে এতিয়া আমি নেক্সট কৰিব লাগিলে এটা ফৰ্মুলা আমি মনত কৰিলো যে ক্লাস 10ত আমি যেতিয়া পঢ়ি আছিলো তেতিয়া সমান্তৰ প্ৰগতি বুলি এটা চেপ্টাৰ পাইছিলো সেই সমান্তৰ প্ৰগতিৰ চেপ্টাৰত আমি যোগফল উলিওৱা বা যোগফল কেনেকৈ উলিয়াব লাগে নাম্বাৰ এটা বা সিরিজ এটাৰ নাম্বাৰ সিরিজ এটাৰ আমি যোগফল কেনেকৈ উলিয়াম আমি বিভিন্ন ধৰণৰ ফৰ্মুলা পাইছিলো এতিয়া এই কোৱেশ্যনটোত আমি কি ফৰ্মুলা ইউজ কৰিম সমান্তৰ প্ৰগতিৰ Sn equal to n divided by 2 into twice a plus n minus 1 into d এই ফৰ্মুলাটো ইউজ কৰিম আমি এতিয়া কি উলিয়াবৰ কাৰণে যেটো আমাৰ এভাৰেজ উলিয়াম এভাৰেজত আমি টোটাল নাম্বাৰটো পালো 13 কোৱেশ্যনত দিয়া আছে এই টোটাল নাম্বাৰ যেটো যোগফল এই যোগফলটো আমি উলিয়াই 13 ৰে ডিভাইড কৰি দিয়াৰ লগে লগে আমি এভাৰেজটো পাম গতিকে এতিয়া যোগফল উলিওৱা ফৰ্মুলাটো আমি ক্লাস 10তে পাই আহিছিলো ইয়াৰে Sn মানে কিমান সংখ্যক নাম্বাৰ আছে 13 নাম্বাৰ আছে এটো আমি কোৱেশ্যনত পাইছো n টু কোৱেশ্যনতে পাইছো আমি 13 a টু হৈছে প্ৰথম মানে নাম্বাৰ সিরিজ এটাৰ প্ৰথম যেটো নাম্বাৰ হ'ব হেতু a বুলি ধৰা হ'ব ফৰ্মুলা মতে এই a ৰ মানটো আমি কিমান পালো এই মাত্ৰ 35 পালো প্ৰথম সংখ্যা আৰু n টো এটো n গমে পাও যে 13 আৰু d টো হল
পাৰ্থক্য কিমান 2 আমি পাইছোঁ অলৰেডি এতিয়া আমি যদি এইটো সলভ কৰোঁ এই যিকেইটা মান আছে সেই মানকেইটা বহাই যদি আমি সলভ কৰোঁ তেতিয়া আমি কি পাম S13 মানে 13টা নম্বৰৰ যোগফল ইকুৱেল টু কেইটা নম্বৰ আছে 13টা আছে ডিভাইডেড বাই 2 ইনটু 2 ইনটু এ মানে হ'ল প্ৰথম সংখ্যাটো কিমান 35 পাইছিলোঁ আমি প্লাছ 13 মাইনাছ 1 ইনটু ডি পাৰ্থক্য কিমান পালোঁ 2 পাইছিলোঁ আমি এই 2টো ক'ৰ পৰা পালোঁ আমি 2টো আমি এই কনজিকিউটিভ নাম্বাৰৰ যিটো চিৰিজ আছিলে এই চিৰিজটোৰ পাৰ্থক্য হ'ল 2 এইটো এটা নাম্বাৰ এক্সৰ লগত কিমান যোগ হ'ল 2 যোগ হ'ল তাৰপাছত কিমান যোগ হ'ল 2 যোগ হ'ল মানে ইয়াৰ মাজৰ পাৰ্থক্য কিমান 2 গতিকে আমি ডিটো 2 পালোঁ এতিয়া এইটো যদি আমি সলভ কৰোঁ সলভ কৰিলে আমি কি পাম 13 ডিভাইড বাই 2 70 প্লাছ 24 পাম ইনটু 70 24 94 পাম এই দুটা প্লাছ কৰিলে আৰু 2 দি যদি আমি কাটো তেতিয়া আমি কিমান পাম 47 পাম S13 ইকুৱেলটো কিমান পালোঁ 13 ইনটু 47 তো যদি আমি ক্যালকুলেট কৰোঁ 13 47 31 9 2 5 1 1 6 611 পালোঁ এতিয়া আমি কি পালোঁ এই 13টা নম্বৰৰ যোগফল কিমান পালোঁ 611 পালোঁ আৰু ইয়াক যদি আমি এতিয়া এই এভাৰেজৰ ফৰ্মুলা কি আছিলে টোটেল নাম্বাৰ কি যোগফল আছিলে ডিভাইডেড বাই টোটেল নাম্বাৰ আছিলে টোটেল নাম্বাৰ আমি 13 পালোঁৱে আৰু এই মাত্ৰ আমি যোগফলটো কি পালোঁ যিটো সিৰিজৰ যোগফল আমি 611 পালোঁ আৰু এটাক আমি হৰণ কৰি দিওঁ তেতিয়া আমি কি পাম 47 পাম এইটো আমাৰ এনসাৰ হ'ব অপশন চাম আমি অপশন কিমান নম্বৰ অপশন আছে অপশন এ ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম এই কুৱেশ্যনটো আহিছিলে UPSC 2016ত চি সেটত আহিছিলে এই কুৱেশ্যনটো এতিয়া আমি সলভ কৰিম কুৱেশ্যনটোত কি দিয়া আছে The average monthly income of a person in a certain family 5 is Rs 10,000 যদি আমি monthly average income of a person এজন ব্যক্তিৰ যদি ইনকাম আমি আই বুলি ধৰি লওঁ তেতিয়া according to question আমাক কি দিছে প্ৰথম ব্যক্তিৰ ইনকাম দ্বিতীয় ব্যক্তিৰ ইনকাম তৃতীয়জন ব্যক্তিৰ ইনকাম চতুৰ্থজন ব্যক্তিৰ ইনকাম আৰু পঞ্চমজন ব্যক্তিৰ ইনকামৰ এভাৰেজ কিমান দিছে 10,000 দিছে মানে এই ইনকাম কেইটা কি কৰিছে প্লাস কৰিছে ডিভাইডেড বাই কি কৰিছে 5 কৰিছে এটা এভাৰেজৰ ফৰ্মুলা মতে আহিল প্ৰথম স্টেটমেন্ট মতে আমি এটো ইকুৱেশ্যন পালো আৰু এই ইকুৱেশ্যনটো আমি যদি সলভ কৰো তেতিয়া আমি পাম প্ৰথম ব্যক্তিৰ ইনকাম দ্বিতীয় ব্যক্তিৰ ইনকাম তৃতীয় ব্যক্তিৰ ইনকাম চতুৰ্থ ব্যক্তিৰ ইনকাম আৰু পঞ্চম ব্যক্তিৰ ইনকাম equal to 10,000 into 5 equal to কিমান পাম 50,000 প্ৰথম স্টেটমেন্ট মতে আমি এইটো পালো এতিয়া নেক্সট কি দিয়া আছে what
will be the average monthly income of a person in the same family. সেই same family টোৰে monthly average income কি হ'ব যদি if income of a person increased by 1,20,000 per year. যদি 1,20,000 টকা যদি বছৰত বাঢ়ে তেতিয়া নতুন এভাৰেজটো আমি উলিয়াব লাগিব। তেতিয়া নতুন এভাৰেজ ইনকাম মন্থলি ইনকাম বুলি কৈছে দেই। গতিকে আমি এইটো কৰি লওঁ যে একৰ্ডিং টু কুৱেশ্যন কি দিছে, কিমান বাঢ়ে বুলি কৈছে বছৰত 1,20,000 বাঢ়ে বুলি কৈছে। 1,20,000 বাঢ়ে বুলি কৈছে এবছৰত। এবছৰত কেইমাহ থাকে? 12 মাহ থাকে। যদি 12ৰে ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম? মন্থলি মানে এমাহত কিমান বাঢ়িছে পাম। এইটো যদি আমি হৰণ কৰি দিওঁ তেতিয়া কি পাম? আমি 10,000 পাম। 10,000 পাম মানে এক মাহত 10,000 বাঢ়িছে এজন ব্যক্তিৰ। গতিকে নতুন এভাৰেজটো আমাৰ কি হ'ব এতিয়া? নতুন এভাৰেজটো হ'ব প্ৰথম ব্যক্তিৰ ইনকাম, দ্বিতীয় ব্যক্তিৰ ইনকাম, তৃতীয় ব্যক্তিৰ ইনকাম প্লাছ চতুৰ্থ ব্যক্তিৰ ইনকাম, পঞ্চম ব্যক্তিৰ ইনকাম ইকুৱেল টু কিমান? 50,000 আমি পাইছিলোঁ। 50,000 পাইছিলোঁ। এতিয়া নতুন বছৰত কিমান বাঢ়িলে? মাহকত কিমান বাঢ়িলে? 10,000 বাঢ়িলে। 10,000 বাঢ়িলে। টোটেল কিমান হ'ব? 60,000 হ'ব। 60,000 হ'ব। এই 60,000টো কেনেকৈ পালোঁ? যে 10,000 কি? 10,000 বাঢ়িব বুলি কৈছে। 10,000 বাঢ়িব আমি অলপ আগতে পালোঁ। এতিয়া এভাৰেজৰ ফৰ্মুলা মতে ইয়াত কেইজন ব্যক্তি আছিলে? 5জন ব্যক্তি আছিলে। গতিকে 5ৰে ডিভাইড কৰিব লাগিব। ইয়াতে 5ৰে ডিভাইড কৰিলে ইয়াতেও কি কৰিব লাগিব? 5ৰে ডিভাইড কৰিব লাগিব। 5ৰে ডিভাইড যদি কৰোঁ, 5ৰে ডিভাইড কৰিলে আমি কি পাম? 12,000 পাম। গতিকে নতুন এভাৰেজ, নিউ এভাৰেজ কিমান পাম আমি? 12,000 পাম। মানে মাহকত 10,000 বঢ়াৰ পাছত যিটো আমাৰ নতুন এভাৰেজ হ'ব সেই এভাৰেজটো 12,000 পাম। এতিয়া অপশ্যনত চাম আমি। অপশ্যনত 1 নম্বৰ অপশ্যন। 1 নম্বৰ অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ 12,000। কি হ'ল ইয়াত যে প্ৰথমতে মান্থলি ইনকামৰ এভাৰেজ দিলে, তাৰপাছত এবছৰত কিমান বাঢ়িলে ক'লে, আৰু সেই এবছৰত কিমান বাঢ়িলে সেইটো আমি 12টা মাহেৰে ডিভাইড কৰাৰ পাছত আমি এক মাহত কিমান বাঢ়িলে সেইটো পালোঁ। আৰু সেই এক মাহত যিমান পালে তাৰ লগত যেতিয়া আমি এড কৰি দিলোঁ তেতিয়া আমি নতুন এভাৰেজ পালোঁ। আৰু নতুন এভাৰেজ কিমান পালোঁ? 12,000। এইটো হৈছে আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম। এই কুৱেশ্যনটো আহিছিলে UPSC 2011ত আহিছিলে এই কুৱেশ্যনটো। এই কুৱেশ্যনটো এতিয়া আমি ছল্ভ কৰিম। কুৱেশ্যনটোত কি দিয়া আছে? এ ষ্টুডেণ্ট অন হাৰ ফাৰ্ষ্ট 3 টেষ্ট ৰিচিভ এন এভাৰেজ স্ক'ৰ অফ n পইণ্টছ। যদি আমি এই টেষ্ট কেইটা ই বুলি ধৰি লওঁ, এক্সাম ই বুলি ধৰি লওঁ, তেতিয়া একৰ্ডিং টু কুৱেশ্যন কি দিছে আমাক? প্ৰথম এক্সাম, দ্বিতীয় এক্সাম আৰু তৃতীয় এক্সামৰ এভাৰেজ স্ক'ৰ পইণ্ট কিমান পাইছে? n পাইছে। মানে এভাৰেজৰ ফৰ্মুলা মতে কি হ'ব? এইকেইটা প্লাছ হ'ব ডিভাইডেড বাই 3। এইটো যদি আমি ছল্ভ কৰোঁ, চিম্প্লিফাই কৰোঁ, তেতিয়া আমি কি পাম? এক্সাম 1 প্লাছ এক্সাম 2 প্লাছ এক্সাম 3 ইকুৱেল টু 3n পাম। নেক্সট কি কৈছে? যদি তাই 20 পইণ্টছ বেছি পায় 4 নম্বৰ টেষ্টটোত, তেতিয়া এভাৰেজ স্ক'ৰ, এই 4টা টেষ্টৰ এভাৰেজ স্ক'ৰ কি হ'ব বুলি কৈছে। এক্সাম 4ত একৰ্ডিং টু কুৱেশ্যন
exam 4 কি পালে n points plus 20 20 নম্বৰ 20টা পইণ্ট বেছিকৈ পোৱা বুলি কৈছে এতিয়া নতুন এভাৰেজটো আমি কি পাম exam 1 exam 2 exam 3 plus exam 4 এইটো নতুন টেষ্ট 4 নম্বৰ টেষ্টটো আৰু এই তিনিটা টেষ্টত আমি কি পাইছিলোঁ 3n পাইছিলোঁ আৰু 4 নম্বৰ টেষ্টত আমি কি পালোঁ প্লাছ n প্লাছ 20 পইণ্ট এইটো যদি আমি সলভ কৰোঁ তেতিয়া আমি পাম exam 1 exam 2 exam 3 plus exam 4 total point কিমান 4n plus 20 4n plus 20 পাম ইয়াতে কেইটা এক্সাম টোটেল হ'ল এক্সাম কেইটা হ'ল টোটেল 4টা হ'ল গতিকে আমি কিহেৰে ডিভাইড কৰিম 4ৰে ডিভাইড কৰিম টোটেল পইণ্ট কিমান পালোঁ 4n plus 20 যেহেতু এক্সাম কেইটা হ'ল 4টা হ'ল এভাৰেজৰ ফৰ্মুলা মতে 4ৰে ডিভাইড কৰি দিব লাগিব এই 4 এইটো 4 কটা গ'ল 5ৰে কটা গ'ল গতিকে আমি কিমান পাম এনসাৰ n plus 5 পাম এই 4 নম্বৰ এক্সামটো 8 কৰাৰ পাছত আমি নতুন এভাৰেজ কি পাম n plus 5 আৰু এইটোৱে হ'ব নতুন স্কোৰ পইণ্ট যেটো তাই পালে তা অপচনত কি আছে অপচন ডি ইজ দা কারেক্ট এনসার তে আমি নেক্সট কোয়েশ্চন কৰিম এই কোয়েশ্চনটো আহিছিলে ইউপিএসসি 1997ত আহিছিলে এই কোয়েশ্চনটো আমাৰ যেটো চেনেলৰ ডেমো ক্লাছ আছিলে তাতে এইটো সলভ কৰা গৈছে গতিকে আশা কৰো সকলোৱে তাত গৈ এই কোয়েশ্চনটোৰ সলিউশনটো চাব আৰু সকলোকে কওঁ যে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক সাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালো আৰু নেক্সট আমাৰ আহি আছে পাৰ্সেন্টেজ নেক্সট টপিক এটো আমাৰ নেক্সট টপিক আমাৰ এটো পাৰ্সেন্টেজ আহি আছে পাৰ্সেন্টেজৰ 2024 ৰ পৰা 1997 লৈ যিমানবোৰ PYQ আহিছে যিমানবোৰ PYQ আহিছে অল সব আমি সলভ কৰিম নেক্সট যেটো আমাৰ ভিডিও আহিব এটো পাৰ্সেন্টেজ আহিব